কলিয়াবৰৰ মিছাত জনজাতীয় গৌৰৱ দিৱস উদযাপন 150 সংখ্যক বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উদযাপন 44খন চাহবাগিচাৰ চাহ জনগোষ্ঠীয়ে মিছাৰ বীৰ বিৰছা মুণ্ডা উদ্যানত পালন কৰে ৰাষ্ট্ৰীয় শহীদ গৰাকীৰ জন্ম জয়ন্তী আশা আচ্ছা ACMS নগাঁও শাখা আৰু কলিয়াবৰৰ সচেতন নাগৰিক মঞ্চে উদযাপন কৰে শহীদ গৰাকীৰ জন্ম জয়ন্তী অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই স্বাধীনতা সংগ্ৰামত বীৰ গৰাকীয়ে উত্তৰ ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে জাগৰণৰ সৃষ্টি কৰিছিল বুলি মত ব্যক্ত কৰে আনহাতে বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিৰছা মুণ্ডাৰ প্ৰতিমূৰ্তি স্থলীৰ পৰা এক শোভাযাত্ৰা মিছা বজাৰৰ মাজেৰে গৈ পশ্চিম কলিয়াবৰ ব্লকৰ সন্মুখেৰে পুনৰ অনুষ্ঠানস্থলীত শেষ কৰে উদ্যোক্তাসকলে শোভাযাত্ৰাত অংশগ্ৰহণ কৰা আশা আচ্ছা ACMS নগাঁও শাখা আৰু কলিয়াবৰ সচেতন নাগৰিক মঞ্চই চৰকাৰ বিৰোধী শ্লোগানেৰে মিছা ৰাজপথ উত্তাল কৰি তোলে গুৰুত্বপূৰ্ণ কথা এই যে আদিবাসীসকলক চৰকাৰে কিয় মাহিয়াৰ দৃষ্টিৰে চাই তাক লৈ ক্ষোভ প্ৰকাশ কৰে আশা আচ্ছাৰ বিষয়ববীয়াসকলে জনজাতিকৰণ প্ৰাপ্য মজুৰি মাটিৰ পট্টাকে আদি কৰি যিসমূহ প্ৰাপ্য অধিকাৰ আছে তাৰ পৰা বঞ্চিত কৰি বিজেপি মিত্ৰতাধীন চৰকাৰে আদিবাসীসকলক মাহিয়াৰ দৃষ্টিৰে চোৱা এই কাৰ্য যদি 2026ৰ নিৰ্বাচনৰ আগত স্থগিত ৰাখি তেওঁলোকৰ সমস্যাসমূহ গুৰুত্ব সহকাৰে নিষ্পত্তি নকৰে তেন্তে 2026ৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ আদিবাসী সমাজে নিশ্চয়কৈ চৰকাৰক দিব বুলি জানিবলৈ দিয়ে বেয়া দেখে না Sahu Jindabat, Jindabat, Jindabat. Kartik Sahu Jindabat, Jindabat, Jindabat.
জাগিছা জাগিছা সবাই খাড়া হয়ে যাবই বৃদ্ধি করো বৃদ্ধি করো বৃদ্ধি করো জাগিছা জাগিছা জিন্দাবাদ 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 আদিবাসী জাগিছা আদিবাসী জাগিছা আদিবাসী জাগিছা बिरसा मुंडा हमारा प्रदीपनाथ जिंदाबाद 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 प्रदीपनाथ जिंदाबाद प्रदीपनाथ हमारे जोगिंदर हमारे जोगिंदर हमारे जोगिंदर हमारे रतन टाटा हमारे रतन टाटा हमारे रतन टाटा हमारे आदिवासी
আহোম গণ পৰিষদ দলত যোৱা 1996 চনত এজ এ দলীয় কৰ্মী হিচাপত কাম কৰি আহিছো দলীয় হিচাপত। আজি বৰ্তমানৰ বিধায়ক তথা মাননীয় মন্ত্ৰী ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়াই তেখেতৰ লগত মই প্ৰায় 20 বছৰ আছে 2006 চনৰ পৰা। কিন্তু আজি মোক এখন চকীৰ মৰ্যাদা দিছিল যে ভাতৃ সংগঠন হিচাপে অসম গণ পৰিষদ চাহ পৰিষদৰ জিলাৰ সভাপতি পাতি থৈছিল, কিন্তু এই সভাপতিৰ চকী এখনো দিয়া নাছিল। যিকোনো মৰ্যাদা এটা দিয়া নাই যে আজিলৈকে তুমি মহেন্দ্ৰ এটা কাম কৰাচোন, ৰাস্তা এটাৰ নাম দিয়া, তোমাৰ জৰিয়তে এই ৰাস্তাটো হওক। দুখীয়া ল'ৰা ছোৱালী এটা চাই পেলাই তুমি এটা নাম কোৱা যাতে চাকৰিটো হওক ল'ৰাটো। গতিকে তেখেতে 10 বছৰ MLA কাৰ্যকালত আমি যিখিনি আশাবাদী আছিল যে চৰকাৰ হলে আমি এটা দিনত নিশ্চয় জাতিটোক উন্নয়ন কৰিব পাৰিম, আমি আশাবাদী হৈ তেখেত যোৱা 10টা বছৰ মন্ত্ৰী হ'ল। গতিকে আমি আশাৰ পৰা বিফল বঞ্চিত হ'বলগীয়া হৈছে। গতিকে আজি যোৱা 4 জুলাই তাৰিখত মই প্ৰাথমিক যি সদস্য আছিলো মই পদত্যাগ কৰিছো আৰু আমি কলিয়াবৰ সচেতন নাগৰিক মঞ্চ গঠন কৰিছো। বিভিন্ন সহযোগী ৰাইজৰ সহযোগত আমি এই মঞ্চৰ দ্বাৰা আমি আৰু আশা আৰ্টছা আৰু চাহ জনজাতি ছাত্ৰ সন্থা সকলোৱে আমি একগোট হৈ আমি আগন্তুক 2026ত এখন উপযুক্ত প্ৰাৰ্থী বাছনি কৰি আমি জিকাই পঠাম বুলি বিধায়ক বনাম বুলি আমি এটা দৃঢ় বিশ্বাস। হয়, নিৰ্বাচন অহাৰ আগমুহূৰ্তত চৰকাৰৰ বহু প্ৰতিশ্ৰুতি আমি দেখিছো আৰু বহুত এইখন চৰকাৰৰ যিমান প্ৰতিশ্ৰুতি আমি পাইছো সকলো মিছা বুলিয়েই মানে স্পষ্ট হৈছে। গতিকে আজি কলিয়াবৰৰ আজি মিছাৰ পৰা আজি যি ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তী উপলক্ষে আজি আমি মিছাত এক সাংস্কৃতিক শোভাযাত্ৰাৰ আৰু লগতে আমি মুকলি সভা এটা আয়োজন কৰিছো আৰু ইয়াৰ পৰাই গোটেই নগাঁও জিলাৰ সকলো আদিবাসী ৰাইজ আজি একত্ৰিত হৈছে আৰু চৰকাৰক আমি স্পষ্ট ভাষাৰে কৈ দিছো যে আমাৰ যি জনজাতিকৰণৰ লৈ পেলাই যি ধৰণৰ ৰাজনীতি চলিছে তাক অতি শীঘ্ৰে বন্ধ কৰিব লাগে। কাৰণ আদিবাসীসকল ভাৰতৰ ভূমিপুত্ৰ হয়। আজি যিগৰাকী ব্যক্তিৰ কাৰণে আজি জনজাতীয় গৌৰৱ দিৱস পালন কৰিছে আৰু সেই জনজাতীয় মানুহসকলক আজি অসমত OBC বনাই থৈ দিছে, এইটো কেনেকে ধৰণৰ কথা? যিগৰাকী ব্যক্তিৰ কাৰণে আজি গোটেই ভাৰতবৰ্ষই জনজাতীয় লোকসকলৰ এটা গৌৰৱৰ এটা প্ৰতীক, তাৰে নাতি পুতি আমি আজি আমাক অজনজাতীয় তথা OBC বনাই পেলাই থৈ দিছে। আজি বোলে আমাৰ
জনজাতীয় কৰাৰ বোলে জনজাতীয় যে ব্যৱস্থা সেই ব্যৱস্থা বোলে কৰাৰ আমাৰ স্বকীয়তা নাই তাৰ বোলে আমাৰ কোনো অসমত তাৰ মৰ্যাদা নাই এই কেনেকা ধৰণৰ কথা হ'ব পাৰে আজি চৰকাৰে জনজাতীয় গৌৰৱ দিৱস পাতিছে গুৱাহাটীত আৰু তাতে অসমৰ যিসকল জনজাতীয় তেওঁলোকক ভূমিৰ পট্টা দিছে ঠিক আছে কোনো কথা নাই কিন্তু আমি যে বিৰছা মুণ্ডাৰ আজি আমি বংশধৰ হয় আমাক কিয় লাগি কৰিছে আমাক এলাগি কৰাটো এইটো কেনে ধৰণৰ যুক্তি কথা হ'ল আজি যদি মাটিৰ পট্টা তেওঁলোকে পায় কিন্তু আমিও ফৰেষ্ট ল্যান্ড ৰাইট এক্ট 2006 মতে আমিও তো মাটি পাওঁ আমাক কেলে দিয়া নাই আজি 200 বছৰকে বেছি চাহ শ্ৰমিকসকলে বাগিচাত তেওঁলোকে বসবাস কৰিছে তেওঁলোকে কেলে মাটিৰ পট্টা পোৱা নাই আজি বনাঞ্চলত থকা সকল কেলে মাটিৰ পট্টা পোৱা নাই আমাৰতো প্ৰভিজন আছে আজি আদিবাসী শান্তি চুক্তিত এটা চুক্তি স্বাক্ষৰ কৰিছে চৰকাৰে আৰু সেই চুক্তিৰ মতে চৰকাৰে আদিবাসীসকলক বনাঞ্চলত বসবাস কৰা আদিবাসীসকলেও নিজৰ ভূমি পট্টা পায় তৎসত্ত্বেও আমাক মাটিৰ পট্টা দিয়া নাই প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি কিন্তু কামে কাজে আজি আমি দেখিবলৈ পোৱা নাই অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ আগতে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে অসমত বিজেপি চৰকাৰ অহা 6 মাহ পিছতে আমি জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম আজি কত গল সেই প্ৰতিশ্ৰুতি কত গল আজি নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি কত গল হিমন্ত বিশ্ব শৰ্মাজী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিশ্ৰুতি প্ৰত্যেক নিৰ্বাচনৰ আগমুহূৰ্তৰ প্ৰতিশ্ৰুতি বহুত দেখিলো তেওঁলোকে কেৱল ইটো চৰকাৰে হিটো চৰকাৰক সমালোচনা কৰে বিজেপিয়ে কংগ্ৰেছক হয় আঠুৱা কম্বলৰ ৰাজনীতি কৰি পেলাই তেওঁলোকে পাৰ কৰিলে তেওঁলোকে ইচ্ছা কৰিলে জনজাতিকৰণ কৰিব পাৰিলে হয় কংগ্ৰেছে আজি তেওঁলোকৰ ৰাজগাদীত নাই আজি বিজেপি কৈ আছে তেওঁলোকে বোলে তেল নিমখৰ ৰাজনীতি কৰি আছে এই ৰাজনীতিৰ যি পাক চক্ৰত আমাক ঘুমাই লৈ পেলাই তেওঁলোকে যি খেতালি খেলিছে এয়া ধিক্কাৰ জনাইছো এয়া চৰকাৰ আমাক যি প্ৰবঞ্চনা কৰিছে তাৰ কাৰণে আমি হকিয়াই দিছো আদিবাসী ছাত্ৰ সন্থাই আমাৰ জনজাতিকৰণ লৈ পেলাই নীতি স্পষ্ট হ'ব লাগিব চৰকাৰে তেওঁলোকৰ নীতি স্পষ্ট কৰিব লাগিব যে প্ৰকৃততে তেওঁলোকে আমাক জনজাতিকৰণ কৰাৰ যি তেওঁলোকৰ সদিচ্ছা আছে নে নাই অন্যথা আমি কিন্তু 26ৰ নিৰ্বাচনত তেওঁলোকে যি ভাবিছে তেওঁলোকে যি দম্ভালি মাৰিছে যে চৰকাৰ পুনৰ আমি গঠন কৰিম বুলি কিন্তু আমি হকিয়াই দিব বিচাৰিছো আদিবাসী জাগিছে আদিবাসী আগৰ মূৰ্খ হৈ থকা নাই আদিবাসী জাগিছে আজি আমি জনজাতীয় গৌৰৱ দিৱসৰ পৰা আমি দুখেৰে ক'ব বিচাৰিছো আমাক জনজাতীয় বনাই থৈছে তথাপিও আমি দাবী জনাইছো চৰকাৰক আমাক জনজাতিকৰণ কৰি দিবই লাগিব আমাক আমি জনজাতি হয় তাৰ কাৰণে আমাৰ সকলো বৈশিষ্ট্য আছে আৰু ইয়াত কোনো ৰাজনীতি কৰি লাভ নাই আজি যিসকলে আমাক বিৰোধিতা কৰিছে তেওঁলোকক আমি কৈ দিছো যে দেশৰ সংবিধান কাৰো বাপৰ সম্পত্তি নহয় দেশৰ সংবিধানৰ অনুসৰি আমি নিজৰ অধিকাৰ বিচাৰিছো দেশৰ সংবিধানত যদি সেই প্ৰভিজন আছে তেতিয়াহলে আমি পাম আৰু যদি নাই তেতিয়াহলে আমাৰ চিঞৰ বাখৰ আমাৰ ব্যৰ্থ যাব কিন্তু ভাৰতৰ সংবিধান সংশোধন কৰাৰো প্ৰভিজন আছে সংবিধান সংশোধন কৰি পেলাই হলেও আমাক যিসকল দাবী কৰিছে তেওঁলোকক পাব লাগে আৰু আমি ভাৰতবৰ্ষৰ ভূমিপুত্ৰ হয় আমি ভাৰতবৰ্ষৰ যিকোনো জায়গাত আমি জনজাতি হ'ব লাগিছিলে কিন্তু যি ষ্টেট বেৰিয়াৰ লগাই পেলাই আমাক আজি অজনজাতীয় বনাই ৰাখে তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছো আজি ষ্টেট বেৰিয়াৰ উইথড্ৰ কৰিব লাগে সেইটো আমি দাবী জনাইছো আজি আমাৰ যি জনজাতীয় যি আমাৰ বৈশিষ্ট্য এইবিলাক সম্পূৰ্ণ আছে আমি ভাৰতৰ ঝাৰখণ্ড হওক উৰিষ্যা হওক বিহাৰ হওক যতে নাযাওঁ কিয় আমি আদিবাসী অসমত আহি গল বুলি আমি উৰাং মুণ্ডা খাৰিয়া চাঁতাল গড় হো প্ৰজা আমি এইবিলাক বেলেগ হৈ যোৱা নাই আমাৰ এই বৈশিষ্ট্য আছে সেই চৰিত্ৰ আছে সেই ভাষা সংস্কৃতি সেই কলা কৃষ্টি আছে আমাক কিহৰ কাৰণে বঞ্চিত কৰিছে গতিকে চৰকাৰ চাই লওক ইয়াৰ জিয়াত আমাৰ স্পষ্ট নাম আছে আজি NCST কমিশনে তেওঁলোকে দিব লাগে তেওঁলোকে কিহৰ কাৰণে এইবিলাক হেতালি খেলিছে আজি ট্ৰাইবেল কমিশনে কিহৰ কাৰণে হেতালি খেলিছে এইবিলাক আমি ধিক্কাৰ জনাইছো আজি ট্ৰাইবেল কমিশন হওক আজি ট্ৰাইবেল ওয়েলফেয়াৰ যি ডিপাৰ্টমেন্ট আছে তেওঁলোকৰ হেতালি খেলা বন্ধ কৰক আমাক অতি শীঘ্ৰে এই ষ্টেট বেৰিয়াৰ উঠাই পেলাই আমাৰ মৰ্যাদা আমাক ঘূৰাই দিব লাগিব আজি আমি এই মঞ্চৰ পৰা এই দাবী জনাইছো ভাৰত চৰকাৰ তথা অসম চৰকাৰক আমি দাবী জনাইছো অতি শীঘ্ৰে আমাৰ জনজাতিকৰণৰ কথা স্পষ্ট কৰিব লাগে অন্যথা 26ৰ নিৰ্বাচনত আমি চৰকাৰক মুখ থেকেচা দিবলৈ আমি প্ৰস্তুত থাকিম জনজাতিকৰণে হওক বা কেঁচা চাহপাতৰ যিটো উচিত মূল্য সেইটোৱে হওক ভূমিৰ যি আপোনালোকৰ ভূমি পট্টাই হওক যথেষ্টখিনি আপোনালোকৰ এতিয়াও কিন্তু পিছ পৰি আছে পাইপৰ পৰা এতিয়া কথা ওলাই আছে যে নৱেম্বৰ 25 তাৰিখে এখন সভা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ
এই বিষয়ে ৰায় প্ৰদান কৰিব কিন্তু যদিহে সঁচাকৈ পিছ পৰি থাকে যদি একোৱেই নহয় নিৰ্বাচনত আদিবাসী ছাত্ৰ সন্থা বা আদিবাসীৰ ভূমিকা কি হ'ব আচ্ছা প্ৰথম কথা আপুনি প্ৰশ্ন কৰিছে যে আমাৰ যি মৌলিক অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিছে এইটো স্পষ্ট কথা না আমাৰ মাটিৰ পট্টা দিছে না উচিত মজুৰি আমি পাইছো না আমাৰ যিখিনি আমাৰ ৰাইটছ আছে যিখিনি অধিকাৰ আমি পাব লাগে সেইখিনি আমি পাইছো গতিকে এইটো কথা স্পষ্ট এইটো যিকোনো মানুহে আজি জানে যে আমাৰ পৰিস্থিতি কি আমি কেনেকুৱা ধৰণৰ আৰ্থিক অৱস্থাত আমাক মানে হেঁচা দি পেলাই ৰাখিছে আমাক কেনেকুৱা ধৰণৰ আৰ্থিক চাপত আমাৰ এই জনগোষ্ঠীটোক তেওঁলোকে হেঁচা দি ৰাখিছে চৰকাৰেই হওক বিভিন্ন চৰকাৰ আহিলে বিভিন্ন চৰকাৰ গ'ল কিন্তু আমাক আৰ্থিকভাৱে আমাক দুৰ্বল কৰি ৰাখিছে কিন্তু প্ৰকৃততে আমাৰ জাতিটো কেতিয়াও দুৰ্বল নাছিলে আৰু নহয় আৰু নেথাকে কিন্তু আমাক হয় নিশ্চিতভাৱে মোক ক'বলৈ দিলক কাৰণ আমাক আৰ্থিকভাৱেহে দুৰ্বল কৰা হৈছে আমি মেণ্টেলিটি দুৰ্বল নহয় আজি আমাৰ অধিকাৰ আমি গম পাইছো আমি প্ৰকৃততে কোন হয় আৰু আমাৰ অধিকাৰ কি হয় এই কথা আমি স্পষ্টভাৱে চৰকাৰক জনাই আহিছো দাবী জনাইছো আমি যিকোনো প্ৰকাৰে আমি এইটো ল'বলৈ আমি সক্ষম হ'মেই দ্বিতীয় কথাটো হৈ গ'ল যে আমাৰ যি জনজাতিকৰণক লৈ পেলাই আমাৰ যি ধৰণৰ চৰকাৰে হেতালি খেলিছে প্ৰত্যেকবাৰেই চৰকাৰে আমাক এই ধৰণৰ ভেকু ভাওনা দিয়ে আজি আমাক জনজাতিকৰণৰ দাবীত আমাৰ মানুহ সমৰ্থন কৰিছে বুলি এফালে কৈছে কিন্তু একফালে তেওঁলোকে পিন লগাই পেলাই তেওঁলোকক উচতনি দি পেলাই এইটোক তেওঁলোকে বিৰোধিতা কৰাইছে বুলি আমাক সন্দেহ হৈছে যে হয়তো ট্ৰাইবেল সংঘই হওক বা CC2 হওক সেইটো কিজানি চৰকাৰে তেওঁলোকক চুত্তলিপি গাবলৈ দিছে হয়তো তেনেকুৱা হ'ব পাৰে আমি কেতিয়াও অসমত এটা ভাতৃঘাতী সংঘাত হওক বুলি আমি নিবিচাৰো সকলোৱে মিলিজুলি থাকিব বিচাৰো আজি যিখিনি দেখা পাইছো যে চৰকাৰে এফালে জনজাতিকৰণৰ প্ৰতিবাদত আমাৰ সমৰ্থন আমাৰ মানুহ আছে বুলি কৈছে এফালে CC2 আৰু ট্ৰাইবেল সংঘ প্ৰতিবাদ কৰিছে যে জনজাতি 6 জনগোষ্ঠী জনজাতিকৰণ কৰিব নালাগে কিন্তু আমি এটা কথা স্পষ্ট কৰিব বিচাৰো যে যি এক্সিষ্টিং ট্ৰাইবেল যিসকল আছে তেওঁলোকৰ ব্যৱস্থা কেনে ধৰণে কৰিব লাগে এতিয়া আমাক জনজাতিকৰণ কৰিলে কোনো ধৰণৰ অসুবিধা হ'ব নালাগে ইত্যাদি বস্তুবিলাক তেওঁলোকে আলোচনা কৰি পেলাই চৰকাৰে এইটো ধুনীয়াকে প্ৰতিবেদন দাখিল কৰিব লাগে কিন্তু এতিয়া যে নৱেম্বৰৰ 25 তাৰিখে চৰকাৰে যে কৈছে প্ৰতিবেদন দাখিল কৰিম ইমান দিনে কাৰ ঘোঁৰা ঘাঁহ কাটি আছিলে চৰকাৰে ইমান দিনে কাৰ ঘোঁৰাৰ ঘাঁহ কাটি আছিলে তেওঁলোকে যে নিৰ্বাচনৰ পূৰ্বে যে তেওঁলোকে আহি পেলাই ইয়াত আহি দেশৰ প্ৰধানমন্ত্ৰী কৈ থৈ গৈছিলে যে 6 মাহ চৰকাৰ হোৱাৰ পিছতে যে আমি জনজাতিকৰণৰ কাম সম্পূৰ্ণ কৰিম তেতিয়াহ'লে আজি 2025 এতিয়া 25 নৱেম্বৰত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব ইমান দিনে কি কৰি আছিলে চৰকাৰে এইবিলাক নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে আমাৰ লগত এইবিলাক এটা গেম প্লেন কৰিছে নেকি গতিকে আমাৰ সন্দেহ হৈছে স্পষ্টভাৱে কৈ দিছো হেতালি দেখিলো বহুত এতিয়া হেতালি দেখা নহ'ব এতিয়া আমি স্পষ্ট হৈ গৈছো আপোনালোকে এই 26ৰ আগে যদি জনজাতিকৰণ স্পষ্ট নহয় তেতিয়াহ'লে কিন্তু বহুত ডাঙৰ এক ৰাজনৈতিক কিন্তু চৰকাৰক মুখ থেকেচা দিবলৈ আমি প্ৰস্তুত থাকিম না এইটো লক্ষণীয় বিষয় এইটো কিন্তু এটা হাস্যকৰ বিষয় হ'ব কিন্তু আমাৰ কাৰণে আমি যথাসময়ত কিন্তু আমি সেইটো প্ৰবল দাবীৰে কিন্তু আমি উচ্চাৰণ কৰি আহিছো যে আমাৰ পথৰ যি সমস্যা আছে বাট পদূলি যিবিলাক সমস্যা আছে এটা জনগোষ্ঠী বা এটা সমাজ যদি উন্নতিৰ যদি দিশত যদি আগবাঢ়িবলৈ হ'লে নহয় এটা ৰাস্তাৰ যি কমিউনিকেশ্যনটো সেইটো হ'ব লাগে কিন্তু সেইটোৰ পৰাই আমি বঞ্চিত আৰু আমি খুব গৌৰৱেৰে কওঁ কেতিয়াবা নগাঁও জিলাত আমাৰ মন্ত্ৰী আছে কিন্তু সেই মন্ত্ৰী থকা সত্ত্বেও যে আমি সেইখিনি সুবিধাটো নেপালো সেইটো কিন্তু বহুত দুখ লগা বিষয় আৰু আমি অনাগত সময়ত বহুবাৰ আমি অসম চাৰি ছাত্ৰ সন্থাই সেইটোৰ কাৰণে মাতি আহিছো আমি ৰাজপথতো ওলাই আহিছিলো কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰী মহোদয়কো আমি এইটোৰ ক্ষেত্ৰত আমি স্মাৰক পত্ৰ দিলো কিন্তু তাৰ পিছতো সেইটো আজিলৈকে হৈ নুঠিল সেইটোৰ কাৰণে চৰম দুৰ্ভাগ্যৰ বিষয় আৰু আমি অনাগত সময়ত সেইটোৰ কাৰণে জংগীয়া আন্দোলন কৰিবলৈ বাধ্য হ'ম কিয়নো ছাত্ৰ জীৱনৰ লগত যি ৰাস্তা পদূলি যদি ঠিক নাথাকে আমাৰ ল'ৰা ছোৱালীবিলাক এনেই ড্ৰপ আউট হয় আমাৰ জনজাতি ল'ৰা ছোৱালীবিলাকৰ শৈক্ষিক হাৰ এনেই নিম্ন আৰু সেনেকুৱা পৰ্যায়ত যদি আমাৰ ল'ৰা ছোৱালীবিলাক যদি সঠিক বাট পথ যদি নাপায় তাতে আমাৰ ল'ৰা ছোৱালীবিলাক আৰু বঞ্চিত হ'ব বুলি আমি ভাবো আৰু সেইকাৰণে আমি সকীয়াই দিব খোজো অসম চৰকাৰক যে অনাগত সময়ত অতি শীঘ্ৰে এই বাট পথখিনি ঠিক কৰক আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ যি সমস্যা আছে সেইখিনি যাতে সমাধান হ'ব বুলি আমি আশাবাদী চাহ জনগোষ্ঠীৰ বহুখিনি সমস্যা চৰকাৰে এতিয়াও গুৰুত্ব আৰোপ কৰা নাই 26ৰ নিৰ্বাচনত কি ধৰণে আপোনালোকে নাই সেইটো লক্ষণীয় বিষয় হ'ব আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে বিভিন্ন মাধ্যমত তেওঁ উল্লেখ কৰিছে বা আহ্বান কৰিছে যে অনাগত সময়ত 25 তাৰিখে শীতকালীন যে সত্ৰ হ'ব সেইটোত আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে এটা ভাল মানে
এটা এনাউন্সমেন্ট হ'ব তেওঁ বিভিন্ন মঞ্চৰ যোগেদি তেওঁ কৈ আহিছে আমি সেইটোৰ কাৰণে আশাবাদী 25 তাৰিখ নৱেম্বৰৰ 25 তাৰিখলৈকে আমি বাট চাই আছো আমি আশা কৰিম স্বাধীনতা ৰাইজ আদিবাসী ৰাইজে আমি আশা কৰিছো যাতে অনাগত সময় 25 তাৰিখে আমি খুব ভাল এটা আমি ৰিজাল্ট পাম বুলি আৰু আমি সেইটো যদি কওঁ আমি বিভিন্ন ডিস্ট্ৰিক্টত আমি জিলাত ডিব্ৰুগড় হওক তিনিচুকীয়াত হওক ঢেকিয়াজুলিত হওক আমি বিশাল গণসমাৱেশ গঢ়ি তুলিছিলো আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বানৰ মৰ্মে আমি কিন্তু সেইটো স্থগিত ৰাখিছো আৰু অনাগত সময়ত যদি 25 তাৰিখে যদি আমাৰ ভাল সুফল আমি নাপাওঁ আমি কিন্তু তাত জংগীয় আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু এইটো আজি আদিত্য খাগলাৰী ডাঙৰীয়া বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তুলুঙা মন্তব্য কৰি আছে আমি সেইখিনি আদিত্য খাগলাৰী ডাঙৰীয়াক আমি ক'ব খুজিছো আপুনি এটা জাতিৰ হিষ্টৰীটো নাজানাকে এটা জাতিৰ সাংবিধানিক নিয়ম নীতিখিনি নাজানাকে আপুনি এনেকুৱা তুলুঙা মন্তব্য অন্তত আপুনি নকৰিব আপুনি এইটো এটা কথা কওক যাতে চৰকাৰৰ লগত মিলিত হৈ যাতে ট্ৰাইবেল সংঘৰো যাতে অসুবিধা নহয় সেই হিচাপত অসমত চাহ জনজাতি লোকক যি মৰ্যাদা দিব লাগে সেইখিনিৰ কাৰণে তেওঁলোকে আগবাঢ়িব লাগিছিলে আৰু তেওঁলোকে ভাবিব লাগিছিলে আজি ইমান বৃহৎ জনগোষ্ঠী খিলঞ্জীয়া জনগোষ্ঠীৰ যাতে প্ৰাপ্যৰ অধিকাৰ কাৰণে যদি ৰাস্তা ঘাটে যদি নামিবলগীয়া হৈছে এইটো দুখ লগা বিষয় আৰু আমি বিভিন্ন ষ্টেটত আমি আমাৰ ষ্টেটাছ আছে কিন্তু আজি আমি অসমত কিন্তু এটোৰ পৰা বঞ্চিত হৈছো এটোৰ কাৰণে দুৰ্ভাগ্য বিষয় আৰু আমি অনগত সময়ত আমি আশাবাদী অসম চৰকাৰৰ ওচৰত যে আমি অতি শীঘ্ৰে সেইখিনি অধিকাৰ যাতে আমি ভূমি পট্টা হওক জনজাতিকৰণ হওক মজুৰি বৃদ্ধি সেইখিনি আমি পাম বুলি আমি আশাবাদী নাই এইখিনিতো নিশ্চয়কে এইটো ক'বলগীয়া একো কথাই নাই আমি 25 তাৰিখলৈকে আমি বাট চাই আছো অনাগত 25 নৱেম্বৰৰ 25 তাৰিখত যদি আমি ইয়াৰ যদি সুফল নেপাওঁ কিন্তু 2025 চনত কিন্তু এইটো বহু ডাঙৰ 2026ত সেইখিনি বহু ডাঙৰ মুখ চেকাচা খাব বুলি আমি মানে ক'ব খোজো আৰু আমি ইয়াৰ প্ৰত্যুত্তৰ আমি নৱেম্বৰ মাহৰ পৰাই শেষৰ মাহৰ পৰাই আমি কিন্তু এইটো দেখাবলৈ আৰম্ভ কৰিম হয় নিশ্চয়কৈ আজি আমি খুবেই সৌভাগ্যৱান আমি বীৰ বিৰছা মুণ্ডাৰ 150তম জন্ম জয়ন্তীৰ উপলক্ষে আমি ইয়াত গোট খাইছো চাহ জনজাতি আদিবাসী সকলো সম্প্ৰদায়ৰ লোকসকলে আমি ইয়াত যথোভাৱে একত্ৰিত হৈছো আৰু আমি এই জাতীয় সংগ্ৰামৰ যি সত্তা বীৰ বিৰছা মুণ্ডাৰ এই মঞ্চৰ পৰা আমি কিন্তু সকীয়া দিব খুজো ভাৰতীয় জনতা পাৰ্টি যি নেতৃত্বাধীন চৰকাৰ অনাগত সময়ত যদি আমাৰ যি দাবী সেই দাবীখিনি যদি আমাৰ অতি শীঘ্ৰে যদি পালন নকৰে আমি অনাগত সময়ত কিন্তু জংগীয় আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু আমি চাহজনী ছাত্ৰ সন্থাই নীৰৱ ভূমিকা এতিয়ালৈকে পালন কৰি আছো সেইটোৰ কাৰণে কিয়নো আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই যি 25 তাৰিখে যি আনুষ্ঠানিকভাৱে এটা ঘোষণা কৰিম বুলি আমাক এটা আশ্বাস দিছে সেইটোৰ ওপৰত ভিত্তি কৰি আমি কিন্তু এতিয়া নীৰৱ ভূমিকা এটা পালনহে কৰি আছো আমি অনাগত সময়ত যদি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি যদি সঠিক যদি নিৰ্ণয় এটা নেপাওঁ জনগোষ্ঠীৰ কাৰণে যদি আমি ভূমি পাট্টাৰ যি জনজাতিকৰণৰ আৰু মজুৰি বৃদ্ধিৰ যি আমাৰ যি প্ৰাথমিক যিবিলাক সমস্যা আছে সেইখিনি যদি আমি সঠিকভাৱে যদি নাপাওঁ আমি অনাগত সময়ত কিন্তু আমাৰ জংগীয় আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম আৰু আমাৰ যিহেতু নগাঁও জিলাত আমাৰ এজন মন্ত্ৰী মহোদয় আছে তেওঁকো আমি কিন্তু আহ্বান জনাওঁ অনাগত সময়ত তেওঁৰো চকী কিন্তু পাৰ্মানেণ্ট নহয় তেওঁ কিন্তু এইটো কিন্তু জানি থব আৰু আমাৰ এটা চাহ জনগোষ্ঠীৰ মানুহক সকলো সময়ত আপোনালোকে এইটো নাভাবিব যে আমি সকলো সময়ত পিছপৰা কৰি আমাৰো কিন্তু সচেতন আমি হৈ আহিছো আৰু সেই সচেতনতাৰ মাধ্যমেদি আমি কিন্তু 2026ত কিন্তু এটা ভাল নিৰ্ণয় দিম বুলি কিন্তু আমি এইটো সকীয়া দিব খোজো এই মঞ্চৰ দ্বাৰা আৰু আমি কেশৱ মহন্ত ডাঙৰীয়াকো আমি আহ্বান জনাওঁ আমাৰ যিখিনি প্ৰাথমিক সমস্যাখিনি আমি যি কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ পৰা আদি কৰি আমি অসমত যিকেইটা সমস্যাক লৈ আমি ভুগি আছো আমাৰ জনগোষ্ঠী যি ভুগি আছে সেই সমস্যাখিনি যাতে আমাৰ প্ৰাপ্য সমস্যা আমাৰ জাতি ভেটি মাটি আমি ভাৰতবৰ্ষৰ আমি খিলঞ্জীয়া মানুহ আৰু খিলঞ্জীয়া মানুহৰ যদি এই অস্তিত্ব যদি আমি ৰক্ষা কৰিব নোৱাৰো আমাৰ জনগোষ্ঠীক যদি আমি সেইখিনি প্ৰাপ্য অধিকাৰখিনি দিয়াব নোৱাৰো সেইটো চৰম লজ্জাৰ বিষয় হ'ব আৰু সেইকাৰণে আমি যেতিয়া আমাৰ সংগ্ৰামী সত্তাৰ কাৰণে যদি আমি আগবাঢ়িম তেতিয়া কিন্তু আমি কোন ক্ষেত্ৰলৈকে যাম আৰু কোন স্তৰলৈকে আমাৰ সংগ্ৰামটো হ'ব সেইখিনি কিন্তু বহুত লক্ষণীয় হ'ব আৰু এইটোৰ কিন্তু
সম্পূৰ্ণ জগৰীয়া কিন্তু অসম চৰকাৰ হ'ব। অসম চাহিদা ছাত্ৰ সন্থাৰ সম্পাদক সভাপতি পবিত্ৰ কুমাৰ সাহু সহযোগত তথা কেলেডি হাতীগাঁও মিৰ্চা চাহ বাগিচা ৰাইজৰ সহযোগত আজি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 150 সংখ্যক জন্মজয়ন্তী পালন কৰিব ওলাইছোঁ। আমাৰ উদ্দেশ্য লক্ষ্য এইটোৱে, আমাৰ যিহেতুকে ট্ৰাইবেল ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা এজন ট্ৰাইবেল আছিলে আৰু ট্ৰাইবেল কাৰণে সদায় ফাইট লাগিছোঁ আৰু আমি জাতীয় সংগঠন হিচাপে সদায় ট্ৰাইবেল আমাৰ যোনটো ST ষ্টেটাছ কাৰণে আমি ফাইট লাগি থাকিম। আৰু যেতিয়ালৈকে ST ষ্টেটাছ যিহেতুকে আমাৰ আজি ভাৰত চৰকাৰে এই দিনটোত গৌৰৱ দিৱস হিচাপে ঘোষণা কৰিছে, গতিকে অসমত অকল মানে ক'ব গ'লে আদিবাসীসকলক বঞ্চিত কৰি ৰাখিছে। যিহেতুকে ট্ৰাইবেল বিৰছা মুণ্ডা যদি অল ইণ্ডিয়া বেচিছত ট্ৰাইবেল, তা আমি অসমত কিয় ট্ৰাইবেল নহয়? ভাৰতবৰ্ষতে আমি ট্ৰাইবেল হ'ব লাগে। গতিকে এৰিয়া ৰেজিষ্ট্ৰেশ্যন যোনটো কৰি থৈছে, এই এৰিয়া ৰেজিষ্ট্ৰেশ্যন অতি সোনকালে উঠাই দিব লাগে আৰু সমগ্ৰ ভাৰততে আদিবাসীসকলক ট্ৰাইবেল কৰিব লাগে বুলি মই আজি এই জন্ম জয়ন্তীত মই দাবী জনাইছোঁ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে এখন মিটিং হৈছিল। এই মিটিংখনত ট্ৰাইবেল সংগঠনকে ধৰি কেইটামান সংগঠনে বিৰোধিতা কৰিছে। এই সম্পৰ্কে আপুনি কি কয়? আমি স্পষ্ট কথা কৈ দিওঁ, ট্ৰাইবেল সংঘক এইখনত আমি জন্ম জয়ন্তী পালন কৰিছোঁ। তথাপিও মই ট্ৰাইবেল সংঘক ক'ব নালাগে, তথাপিও মই ক'ব জাতিৰ স্বাৰ্থত যিহেতুকে আমি ST ষ্টেটাছ বিচাৰিছোঁ, AC বিচাৰিছোঁ। আমাৰ ভাৰত চৰকাৰে 36 কমিউনিটিক ST ষ্টেটাছ দিবলৈ ওলাইছে। বাকী আমাৰ 42টা কাষ্ট আছে SCৰ কাৰণে, তেখেতসকলকো SC ষ্টেটাছ দিবৰ কাৰণে ওলাইছে। আমি নকওঁ 36ক দিয়ক, অসমত যিমান জাতি জনগোষ্ঠী আছে, আমাৰ আদিবাসী উপজাতি আছে, চবকে SC ষ্টেটাছ দিব লাগে মই নকওঁ। যিমান যিটো যাৰ ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া অনুযায়ী চবকে SC ষ্টেটাছ দিব লাগে। এই সময়তে আমি দেখিব পাইছোঁ আমাৰ ট্ৰাইবেল সংঘৰ আদিত্য খাকলাৰীৰ লগতে যিমান ট্ৰাইবেল সংঘই আমাক CC2ৱে যোৱা সোণাপুৰত আমি দেখিব পাইছোঁ যে আমাক চৰকাৰক বাধা প্ৰদান কৰিছে। আমি তেখেতৰ ভঁৰালৰ পৰা সিহঁতক ST ষ্টেটাছ বিচৰা নাই, তেখেতৰ বাপেকৰ সম্পত্তি আমি বিচৰা নাই। চৰকাৰ RJহে আমাক SC ষ্টেটাছ দিব। আমি কাৰো হেৰিৰ পৰা হেৰি বিচাৰিব যোৱা নাইতো। আজি ট্ৰাইবেল সংঘ কোন হয়? RJৰ মানুহ হয় নেকি? তেখেতসকলৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ আমাক SC DOs কেনেকৈ দিব? এইটো ভাৰত চৰকাৰে দিব, তাত আমাক বাধা আৰোপ কৰিব নালাগে। গতিকে এইখিনিতে মই ট্ৰাইবেল সংঘক যিমান বিষয়ববী আছে তেখেতসকলক অনুৰোধ জনাম, আহ্বান জনাম যে আদিবাসী ট্ৰাইবেল হয়, আপোনালোকে যদি ট্ৰাইবেল হয় আমিও ট্ৰাইবেল হয়। আমাৰ যোনটো বাৰ্থ ৰাইট হয়, বাৰ্থ ৰাইটৰ পৰা যাতে আপোনালোকে কোনোদিন প্ৰটেক্ট নকৰক। আমাৰ যোনটো সাংবিধানিক ৰাইট আছে, আমি সাংবিধানিক ৰাইট আমি মানে লৈ এৰিম। ভাৰত চৰকাৰে দিব বা অসম চৰকাৰে দিব, যেনেকৈ ধৰণে আমি আন্দোলন কৰি এই ষ্টেটাছটো আমি লৈহে এৰিম। হয়, আজি অসম চাহ মজদুৰ সংঘ নগাঁও শাখা উদ্যোগত আদিবাসী ছাত্ৰ সন্থা আছা নগাঁও জিলা সমিতি, আৰ্টছা নগাঁও জিলা সমিতি, কলিয়াবৰ সচেতন নাগৰিক মঞ্চ, আদিবাসী জনশক্তি সংগঠি নগাঁও মিডিয়া চেনেলৰ জৰিয়তে আজি শ্বহীদ বীৰ বিৰছা মুণ্ডা 150তম জন্ম জয়ন্তীৰ যি নগাঁও জিলা অসম চাহ মজদুৰ সংঘ, আছা, আৰ্টছা সচেতন নাগৰিক মঞ্চৰ উদ্যোগত, মহিলা সমিতিৰ উদ্যোগত আজি যি এই ব্যৱস্থাপনাত আমি সকলো জনগোষ্ঠী, চাহ জনগোষ্ঠী, আদিবাসী ছাত্ৰ সংগঠন সকলোকে আমি স্বাগতম জনাইছোঁ। আৰু আজি এই চাহ জনজাতি আদিবাসীসকল সচেতন হৈছে আৰু এই সচেতন হোৱাৰ মূল ব্যক্তি এজন আছিল আমাৰ শ্বহীদ বীৰ বিৰছা মুণ্ডা। তেখেত জাতি ধৰ্ম বৰ্ণ নাচাই ব্ৰিটিছৰ লগত যুদ্ধ কৰি আজি ভাৰতবৰ্ষখন গোটেই বিশ্ব দৰবাৰত তেওঁ এটা আন্দোলনকাৰী হিচাপে তেওঁ প্ৰতিষ্ঠাপক হৈছিল। আৰু আজি এই দিন তেওঁৰ লৈ আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। গতিকে আমি সমূহ আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতিসকল একগোট হৈ অহা 26 নিৰ্বাচনত আমি এটা ভূমিকা পালন কৰিম বুলি আমি সচেতন হৈছোঁ। কলিয়াবৰ সমষ্টিত চাহ জনগোষ্ঠীৰ লোকসকলে আপোনাৰ প্ৰতিটো বিধানসভা নিৰ্বাচন বা লোকসভাৰ নিৰ্ণায়ক ভূমিকা লৈ আছে। অহা 26ৰ যিটো নিৰ্বাচন হ'ব, তাত আমি ইতিমধ্যে চৰ্চা চলিছে যে চাহ জনগোষ্ঠী বা আদিবাসী সম্প্ৰদায়ৰ পৰা কোনোবা এজন ইয়াত উঠিব। এই সম্পৰ্কে আপুনি কি কয়? হয়, নিশ্চয়। যিহেতুকে আমি বিভিন্ন আঁচনি
উন্নয়ন ক্ষেত্ৰত আমি বঞ্চিত হ'বলগীয়া হৈছে, চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি বঞ্চিত হৈছোঁ। গতিকে ৰাস্তা পদূলি আপোনালোকে চাইছে, আজি এই বীৰ বিৰচা মুণ্ডাৰ যি আগপথটো আজি 8 বছৰ ধৰি জৰাজীৰ্ণ অৱস্থা। গতিকে এই ৰাস্তা মানুহে পাহৰি গৈছে। কেলিডেন চাহ বাগিচা হাতীগাঁও এই ৰাস্তা দি অহা যোৱা মানুহে মানে পথ বন্ধ হৈ আছে প্ৰায়। গতিকে আমি এই আঞ্চলিকবিলাকৰ পৰা আমি মানে খুব দুখিত। গতিকে আমি আগন্তুক 2026 চনত চাহ জনজাতি আৰু আদিবাসী সকলোৰ সহযোগত আমি চাহ জনজাতি আৰু আদিবাসীৰ হৈ এটা প্ৰাৰ্থিত্ব আমি আগবঢ়াম বুলি নিৰ্ণয় কৰিছোঁ। কোনটো দলৰ পৰা যিহেতু এজিপি আৰু বিজেপি দুইটা এলায়েন্স হৈ আছে আৰু কংগ্ৰেছ হৈছে, কোনটো দলৰ পৰা উঠিব? এলায়েন্স আমি বৰ্তমান চৰকাৰক আমাৰ যি দাবী আছে, মজুৰি বৃদ্ধি, মাটি পট্টা দিয়া আৰু জনজাতিকৰণ, বৰ্তমান চৰকাৰে আলোচনা বিলোচনা কৰিছে আমাৰ জাতীয় সংগঠন সকলৰ লগত। আৰু আমি চৰকাৰৰ বিৰুদ্ধে আহ্বানহে কৰিছোঁ যাতে এই 3টা বস্তু আমাক, 3টা যি দাবীদাৰ আছে সেইখিনি দিয়ক আমাক। আৰু আমি কলিয়াবৰ সমষ্টিৰ বিধানসভা সমষ্টিৰ যিখিনি বিধায়ক আছে, মন্ত্ৰী আছে, আমি তেখেতৰ পৰা আমি কিছু মানে দুখিত হৈ আছোঁ। আমাৰ জনগোষ্ঠীটোৰ কাৰণে তেনেধৰণৰ উন্নয়নমূলক কামখিনি কৰা নাই। গতিকে আমি অহা 26 চনৰ যি নিৰ্বাচন হ'ব, আমি চাহ বাগিচা উদ্যোগ অঞ্চলৰ পৰাই আমি এটা উপযুক্ত প্ৰাৰ্থিত্ব আগবঢ়াম। আমি সময়ত এইখিনি আমি বাছনি কৰি ল'ম। এতিয়া কোনো ধৰণৰ বাছনি হোৱা নাই। আমি সভা সমিতি আমাৰ চলি আছে আৰু নিশ্চয় আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকল প্ৰাৰ্থীগৰাকীক বিপুল ভোটত বিজয় হ'ব বুলি আমি আশাবাদী। শক্তি আছে। আমি চাওক, মই অলপ আগত কৈ গৈছোঁ যে আমি বিভিন্ন আঁচনিৰ পৰা চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি বঞ্চিত হ'বলগীয়া হৈছে, আছোঁ বঞ্চিত, আৰু ভৱিষ্যত দিনত কিমান দিন বঞ্চিত হৈ থাকিম, সেই আৱেগেৰে আমি এইখিনি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ। নগাঁও জিলা সমিতি, আদিবাসী ছাত্ৰ সন্থা নগাঁও জিলা সমিতি, আমাৰ অসম জানি ছাত্ৰ সন্থা নগাঁও জিলা সমিতি, আমাৰ জনগোষ্ঠীৰ যিমান সংগঠন আছে সকলো সংগঠন আমি একত্ৰিত হৈ আমি মিলি পেলাই আমি আজি তেওঁৰ এই জন্ম জয়ন্তী পালন কৰিবলৈ আগবাঢ়িছোঁ। লগতে আমাৰ অসমৰ হিমাধু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গৈ এতিয়া স্বৰ্গবাসী হ'ল। তেখেতে আমাৰ আদিবাসীসকলৰ যি গীত নৃত্য তেওঁৰ কণ্ঠৰে যি পৰিৱেশন কৰিছিল, আজি আমাৰ গীত মাতখিনি আজি গোটেই অসমৰ লগতে ভাৰতবৰ্ষত জনজাত হৈছে। আমাৰ প্ৰদীপ নাথ ডাঙৰীয়া, তেখেতে আপোনালোক সকলোৱে জ্ঞাত যে তেখেতে যিকোনো কথাত, যিকোনো সভা সমিতিত তেওঁ আদিবাসী চাহ জনগোষ্ঠীক জনজাতিকৰণ, দৈনিক মজুৰি, মাটিৰ পট্টা বিভিন্ন সময়ত তেখেতে আন্দোলন কৰি গৈছিল। আজি তেখেত আমাৰ মাজত নাই, তেওঁৰ স্বৰ্গীয় হ'ল। লগতে আমাৰ আজি এই য'ত ভূমিত আমি থিয় হৈ আছোঁ, য'ত আমি আজি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰচা মুণ্ডাৰ প্ৰতিমূৰ্তি আমি স্থাপন কৰিছোঁ, এই স্থাপন কৰা ঠাইটুকুৰা আজি আমাক দান দিছিল আমাৰ টাটা কোম্পানী, ৰতন টাটা কোম্পানী দান দিছিল, আৰু প্ৰায় 3 বিঘা মাটি আমাক দান দিছে। আজি আমি তেখেতকো শ্ৰদ্ধাঞ্জলি জনাইছোঁ। লগতে আমি আগন্তুক দিনত আমাৰ এই অঞ্চলত এই জেগাখন আমি কেনেকৈ ডেভেলপ কৰিম, যাতে ইয়াত আমাৰ নগাঁও জিলাত এটা চিন স্বৰূপ হয়, আমি ইয়াৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। অনাগত দিনত আমি নিশ্চয় আমি চেষ্টা কৰিম চৰকাৰৰ লগত আমি আলোচনা বিলোচনা কৰি। লগতে আমাৰ যি সমস্যাৰাজি আছে, আমি একমত হৈছোঁ, আমি ঠন লৈছোঁ, আমি একত্ৰিত হৈ পেলাই আমি শপত ল'ম আজি যে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ নগাঁও জিলাৰ যি সমস্যাৰাজি আছে, মাটিৰ পট্টাই হওক, চাহ শ্ৰমিকৰ দৈনিক মজুৰিয়ে হওক, জনজাতিকৰণে হওক, আজি আমি একত্ৰিত হৈ পেলাই আমি আগবাঢ়ি যাম। আৰু ইয়াত আমি চৰকাৰক আমি বাধ্য কৰাম, আমাৰ নগাঁও জিলাৰ আদিবাসী চাহ জনগোষ্ঠীৰ যিবিলাক সমস্যাৰাজি আছে আমি বাধ্য কৰাম চৰকাৰক, আৰু চৰকাৰো বাধ্য হৈ আমাক এইখিনি সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিব বুলি আমাৰ আশা প্ৰকাশ কৰিছোঁ। পুনৰ আজি
নগাঁও জিলাৰ লগতে গোটেই অসমবাসীক আমি আহ্বান অনুৰোধ জনাইছোঁ যাতে আমাৰ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ আজি জন্ম জয়ন্তী যাতে সুচাৰুৰূপে পালনে এই তাৰিখ কামনা কৰিম। হয়, নিশ্চয়কৈ আজি আমি খুবেই সৌভাগ্যৱান। আমি বীৰ বিৰচা মুণ্ডাৰ 150তম জন্ম জয়ন্তীৰ উপলক্ষে আমি ইয়াত গোট খাইছোঁ। চাহ জনজাতি আদিবাসী সকলো সম্প্ৰদায়ৰ লোকসকলে আমি ইয়াত যথৌভাৱে একত্ৰিত হৈছোঁ আৰু আমি এই জাতীয় সংগ্ৰামৰ যি সত্তা বীৰ বিৰচা মুণ্ডাৰ এই মঞ্চৰ পৰা আমি কিন্তু সকীয়াই দিব খোজোঁ ভাৰতীয় জনতা পাৰ্টি যি নেতৃত্বাধীন চৰকাৰ। অনাগত সময়ত যদি আমাৰ যি দাবী সেই দাবীখিনি যদি আমাৰ অতি শীঘ্ৰে যদি পালন নকৰে আমি অনাগত সময়ত কিন্তু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু আমি চাৰিজনী ছাত্ৰ সন্থাই নীৰৱ ভূমিকা এতিয়ালৈকে পালন কৰি আছোঁ। সেইটোৰ কাৰণে কিয়নো আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াই যি 25 তাৰিখে যি আনুষ্ঠানিকভাৱে এটা ঘোষণা কৰিম বুলি আমাক এটা আশ্বাস দিছে, সেইটোৰ ওপৰত ভিত্তি কৰি আমি কিন্তু এতিয়া নীৰৱ ভূমিকা এটা পালনহে কৰি আছোঁ। আমি অনাগত সময়ত যদি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আমি যদি সঠিক যদি নিৰ্ণয় এটা নাপাওঁ, জনগোষ্ঠীৰ কাৰণে যদি আমি ভূমি পাট্টাৰ যি জনজাতিকৰণৰ আৰু মজুৰি বৃদ্ধিৰ যি আমাৰ যি প্ৰাথমিক যিবিলাক সমস্যা আছে সেইখিনি যদি আমি সঠিকভাৱে যদি নাপাওঁ আমি অনাগত সময়ত কিন্তু আমাৰ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু আমাৰ যিহেতু নগাঁও জিলাত আমাৰ এজন মন্ত্ৰী মহোদয় আছে, তেওঁকো আমি কিন্তু আহ্বান জনাওঁ অনাগত সময়ত তেওঁৰো চকী কিন্তু পাৰ্মানেণ্ট নহয়, তেওঁ কিন্তু এইটো কিন্তু জানি থব। আৰু আমাৰ এটা চাহ জনগোষ্ঠীৰ মানুহক সকলো সময়ত আপোনালোকে এইটো নাভাবিব যে আমি সকলো সময়ত পিছপৰা কৰি আমাৰো কিন্তু সচেতন আমি হৈ আহিছোঁ। আৰু সেই সচেতনতাৰ মাধ্যমেদি আমি কিন্তু 2026ত কিন্তু এটা ভাল নিৰ্ণয় দিম বুলি কিন্তু আমি এইটো সকীয়াই দিব খোজোঁ এই মঞ্চৰ দ্বাৰা। আৰু আমি কেশৱ মহন্ত ডাঙৰীয়াকো আমি আহ্বান জনাওঁ আমাৰ যিখিনি প্ৰাথমিক সমস্যাখিনি আমি যি কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ পৰা আদি কৰি আমি অসমত যিকেইটা সমস্যাক লৈ আমি ভুগি আছোঁ, আমাৰ জনগোষ্ঠী যি ভুগি আছে সেই সমস্যাখিনি যাতে আমাৰ প্ৰাপ্য সমস্যা, আমাৰ জাতি ভেটি মাটি, আমি ভাৰতবৰ্ষৰ আমি খিলঞ্জীয়া মানুহ আৰু খিলঞ্জীয়া মানুহৰ যদি এই অস্তিত্ব যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, আমাৰ জনগোষ্ঠীক যদি আমি সেইখিনি প্ৰাপ্য অধিকাৰখিনি দিয়াব নোৱাৰোঁ, সেইটো চৰম লজ্জাৰ বিষয় হ'ব। আৰু সেইকাৰণে আমি যেতিয়া আমাৰ সংগ্ৰামী সত্তাৰ কাৰণে যদি আমি আগবাঢ়িম তেতিয়া কিন্তু আমি কোন ক্ষেত্ৰলৈকে যাম আৰু কোন স্তৰলৈকে আমাৰ সংগ্ৰামটো হ'ব সেইখিনি কিন্তু বহুত লক্ষণীয় হ'ব। আৰু এইটোৰ কিন্তু সম্পূৰ্ণ জগৰীয়া কিন্তু অসম চৰকাৰ হ'ব। অসম চাৰিজন ছাত্ৰ সভাপতি পবিত্ৰ কুমাৰ সাহু।